আগত মুখা পিন্ধা ব্যক্তিবোৰ। এনে ৰহস্যৰ মাজতে সন্মুখলৈ আহিছে আন এটা ডাঙৰ ৰহস্য। ছিংগাপুৰৰ সকলোতকৈ ভৌতিক স্থানত জুবিনৰ মৃত্যু, যি স্থানলৈ সাধাৰণ জনতাই দিনৰ পোহৰতে ভয় কৰে যাবলৈ। যি স্থানত নিশাৰ আন্ধাৰত দেখা যায় বহু গতিশীল ছায়া প্ৰতিচ্ছবি, যি স্থানত এটা সময়ত মহামাৰীত আক্ৰান্ত ব্যক্তিক দিয়া হৈছিল কবৰ আৰু নিৰ্বাসন। এটা সময়ত ৰাজনৈতিক অপৰাধী আৰু ড্ৰাগছ আসক্তৰ বাবে ব্যৱহাৰ কৰা হৈছিল জেলখানা হিচাপে। আৰু সেই ৰহস্যময় স্থানতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু। জুবিনৰ মৃত্যু আৰু ছিংগাপুৰৰ সেই কালিকা লগা দ্বীপৰ কথা আমি কৈ আছো, কিন্তু তাৰ পূৰ্বে শুনক পত্নী গৰিমা শইকীয়া গাৰ্গৰ এই মন্তব্য। তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত। আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। হয়, পত্নী গৰিমা শইকীয়া গাৰ্গে যি মন্তব্য দিছে সেয়া 100% শুদ্ধ। আমি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যৰ পাছত সেই স্থানৰ সম্পৰ্কত কিছু তথ্য খুচৰিছিলোঁ, আৰু সেই তথ্যসমূহ দেখি আমি সঁচাকৈ আচৰিত হৈ পৰিলোঁ। এবাৰ চাওক এই দৃশ্য। লাইফ জেকেটৰ অবিহনে জুবিনে কাষত থকা এটা দ্বীপলৈ সাঁতুৰি যাবলৈ চেষ্টা কৰিছে, আৰু যিটো দ্বীপলৈ জুবিনে সাঁতুৰি যাবলৈ চেষ্টা কৰিছে সেই দ্বীপটোৰ নাম হৈছে লাজাৰুছ আইলেণ্ড। আৰু এই লাজাৰুছ দ্বীপটোৰ সম্পৰ্কত যদি উইকিপিডিয়াত চোৱা যায় তেন্তে এই লাজাৰুছ দ্বীপটোৰ সৈতে সংযুক্ত হৈ আছে আন এটা দ্বীপ, ছেইণ্ট জনছ আইলেণ্ড। আৰু এই ছেইণ্ট জনছ দ্বীপটোৱে হৈছে ছিংগাপুৰৰ সকলোতকৈ জয়াল আৰু ভৌতিক অঞ্চল। তথ্য অনুসৰি এই ছেইণ্ট জনছ দ্বীপটো এটা সময়ত ছিংগাপুৰৰ কোৱাৰেণ্টাইন অঞ্চল আছিল, যাক আপুনি অসমীয়াত কলীয়া পানীত দিয়া বুলি ধৰিলোঁ। এই দ্বীপটোত দুৰাৰোগ্য মহামাৰীত আক্ৰান্ত ব্যক্তিসকলক নিৰ্বাসন দিয়াৰ সমান্তৰালত ৰাজনৈতিক অপৰাধী, ড্ৰাগছ আসক্ত আদি গুৰুতৰ অপৰাধত জড়িত ব্যক্তিসকলৰ মৃতদেহ পেলোৱাৰ কামত ব্যৱহাৰ কৰা হৈছিল। তথ্য অনুসৰি এই দ্বীপটোৰ পৰিৱেশ আৰু জলবায়ু ছিংগাপুৰৰ অন্য অঞ্চলতকৈ বহু পৃথক। আনকি বহুলোকে এই দ্বীপটোত নিশা হ'লে বিভিন্ন ব্যক্তিৰ বুকু ভঙা কান্দোন আৰু চিঞৰ শুনিবলৈ পায়। সমান্তৰালভাৱে প্ৰত্যক্ষ কৰে কিছু গতিশীল ছায়াছবি। আৰু ছিংগাপুৰৰ এনে ভয়ংকৰ স্থানতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু, যে মৃত্যুক লৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অভিযোগ, এনে এটা জয়াল ভৌতিক স্থানলৈ কিয় নিয়া হৈছিল জুবিন গাৰ্গক। তালে মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত। আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা। আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।あなたは健康管理でこんな間違いしていませんか？ジムに行って走れば